তেওঁ ব্ৰইলাৰ পুহিব পাৰিব আৰু অকণমান ইনকম বেছিকৈ হ'ব আৰু ব্ৰইলাৰ ফাৰ্ম আপোনালোকে ভাবিছে চাগে কিনো ব্ৰইলাৰ ফাৰ্মখন দেখুৱাব কিন্তু অকণমান ব্যতিক্ৰমীভাৱে ব্ৰইলাৰ ফাৰ্মখন তেওঁ নিৰ্মাণ কৰিছে যিহেতু হাই হেল্ল' নমস্কাৰ মই আদিত্য স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু যোৱাকালিয়ে ফুৰিবলৈ আহিলোঁ চচুৰবাৰীত আৰু ইয়াৰে আমাৰ মোৰ খোলখালীটোৱে এটা ব্যৱসায় কৰি আছে অলপ দিনৰ পৰা আৰু কিনো ব্যৱসায় কৰিছে আপোনালোকক দেখুৱা অকণমান ব্যতিক্ৰমীভাৱে কৰিছে এই ব্যৱসায়টো বহুতেই কৰে আৰু খুব লাভদায়ক এটা ব্যৱসায় কোম্পানীৰ তেওঁ ব্ৰইলাৰ পোহে আৰু 45 দিনত তেওঁ 40ৰ পৰা 50,000 পৰ্যন্ত তেওঁ ইনকম কৰে 40-45 দিনৰ ভিতৰত 50,000 টকাৰ তেওঁ ইনকম কৰে আৰু কেনেকৈ কৰে আৰু এতিয়া বৰ্তমান ফাৰ্মখন অকণমান ডাঙৰ কৰিছে যোৱাকালি যিহেতু ব্ৰইলাৰসমূহ লৈ গ'ল কোম্পানীয়ে আৰু এতিয়া 15 দিনমান ৰেষ্ট হ'ব তাৰপিছত তেওঁ আকৌ পুহিব আৰু এইবাৰ অকণমান বহল কৰিছে আগতে 100 ফুটৰ এটা ব্ৰইলাৰ ফাৰ্ম আছিলে আৰু এতিয়া আৰু 40 ফুট বঢ়াই দিছে 140 ফুট হ'ব তেওঁ আগতে যিহেতু 1500 ব্ৰইলাৰ পুহিব পাৰিছিলে আৰু এতিয়া বৰ্তমান 2000 পৰ্যন্ত তেওঁ ব্ৰইলাৰ পুহিব পাৰিব আৰু অকণমান ইনকম বেছিকৈ হ'ব আৰু ব্ৰইলাৰ ফাৰ্ম আপোনালোকে ভাবিছে চাগে কিনো ব্ৰইলাৰ ফাৰ্মখন দেখুৱাব কিন্তু অকণমান ব্যতিক্ৰমীভাৱে ব্ৰইলাৰ ফাৰ্মখন তেওঁ নিৰ্মাণ কৰিছে যিহেতু নৰ্মেল ব্ৰইলাৰ ফাৰ্মবোৰত দেখোঁ আমি তুঁহগুৰি আমি যিহেতু দেখোঁ ফাৰ্মসমূহত তুঁহগুৰি দিয়ে ফলিয়াটো দি পিনি পোহা দেখোঁ ব্ৰইলাৰসমূহ কিন্তু আমাৰ ভাইটিয়ে বিশেষভাৱে তেওঁ অকণমান ব্যতিক্ৰমীভাৱে ফাৰ্মখন নিৰ্মাণ কৰি লৈছে আৰু আপোনালোকে দেখিবও পাৰে চাগে মই যিহেতু এই ফাৰ্মখনে এনেকুৱা ছিষ্টেমত দেখিছোঁ খুব ভাল লাগিছে এটা ছিষ্টেমটো দেখি আপোনালোকেও উপকৃত হ'ব বুলি ভাবিছোঁ অকণমান কষ্ট কম হয় এনেকুৱা ধৰণে ফাৰ্মখন বনাই ল'লে খুব উপযোগী হৈ পৰে আপোনালোকে বলকচোন চাব আপোনালোকৰ ফাৰ্মখন কেনেকুৱা হৈছে কি হৈছে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি ভাবিছোঁ এনেকুৱাকৈ চাং দিয়া আছে আৰু এনেকুৱাকৈ চাং দিলে সুবিধা হয় যিহেতু ব্ৰইলাৰসমূহ ওপৰত থাকে আৰু ব্ৰইলাৰসমূহে হাগি দিলে তললৈ গুচি যায় আৰু সেইটো চফা কৰিবলৈ খুব সুবিধাজনক হয় আৰু গোন্ধও খুব কমকৈ ওলায় যিহেতু সাৰি পুচি থাকিব পাৰে ডেইলি সাৰো মূল্যও সাৰিব পাৰে বা 2-3 দিনৰ মূৰে মূৰে সাৰি পিনি পেলাই থাকিব পাৰে আৰু এনেকুৱা কৰিলে খুব সহজ হৈ পৰে আৰু যিহেতু ব্ৰইলাৰ ফাৰ্ম ডাঙৰ এখন ফাৰ্মত যদি আপুনি ফলীয়া তুঁহ দি পুহিবলৈ হয় বহুত এগাল ফলীয়া হৈ যায় আৰু উলিয়াই পেলাবলৈও বহুত ডাঙৰ এটা জেগা লাগে বা অকলে উলিয়াই পেলাব পৰা নাযায় কিন্তু এই ছিষ্টেম কৰিলে এনেকুৱাকৈ যদি চাং পাতি লোৱা হয় তেতিয়াহ'লে গুসমূহ তললৈ পৰি যায় আৰু বহুত কম হয় আৰু এনেকুৱাকৈ পেলাবলৈও জেগা কমকৈ লাগে বা আৰু কষ্টও বহুত কম হয় সেয়েহে ভাবিলোঁ আপোনালোকক এনেকুৱাকৈ দেখুৱাওঁ আৰু কেনেকুৱা লাগিলে মোৰ আজি ভিডিঅ'টো জনাবলৈ নাপাহৰিব যদি ভাল লাগে লাইক কমেণ্ট কৰিব বুলি আশা কৰিছোঁ আহকচোন ভাইটিৰ লগত কথা পাতোঁ দুই এষাৰ কেনেকুৱানো ভাইটিটোক দেখুৱাওঁ আপোনালোকক চাই থাকক মোৰ ভিডিঅ'টো ইতিমধ্যে ফাৰ্মখন আমি দেখিলোৱে ব্ৰইলাৰ ফাৰ্মখন যিহেতু এতিয়া ব্ৰইলাৰ নাই নতুনকৈ আকৌ ভৰোৱা হ'ব আৰু ব্ৰইলাৰ ফাৰ্মখন কাৰণো আৰু একচুৱেলি মোৰ খোলখালী হয় ভাইটিটো ভাগৰ হয় ভাইটিটো দেখুৱাওঁ সি কেনেকৈ কৰিলে তাৰ লগত কথা পাতি চাওঁচোন সি ক'ত পালে আইডিয়াটো ক'ৰ পৰা ল'লে কেনেকৈ কৰিলে তাকে আপোনালোকক দেখুৱাওঁ তাৰ লগত কথা পতাই দিওঁ আহকচোন তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী নয়নমণি গগৈ তোমাৰ ঘৰ কোন জেগাত মোৰ ঘৰ নপমা কমাগাঁও নপমা ন তোমাৰ ফাৰ্মখন কিমান ফুট দীঘল হয় মোৰ ফাৰ্মখন প্ৰায় 100 ফুট দীঘল আছিলে আৰু এতিয়া বৰ্তমান বঢ়াইছোঁ আৰু 150 ফুট হৈছে হয় হয় আৰু আগতে তুমি কিমানকৈ পুহিছিলা মই আগতে পুহিছিলোঁ 1472 টাকৈ দিছিলোঁ হয় আৰু এতিয়া বঢ়াই পিনি তুমি 2000 মান পুহিব পাৰিবা আৰু আগতে তোমাৰ ইনকম কিমান হৈছে আগতে মোৰ ইনকম বেছটো প্ৰতি আপোনাৰ 50,000 ৰখেগৈ হয় এতিয়া হয়তো মানে বহলাইছোঁ যেতিয়া অলপ বেছি হ'ব ন আগতে 1500 ব্ৰইলাৰ পুহোঁতে 50,000 টকা ইনকম হৈছিলে আৰু এতিয়া 2000 ব্ৰইলাৰ পুহিলে নিশ্চয় আপোনালোকে গম পাব কিমান প্ৰফিট হ'ব আৰু কষ্ট তোমালোকে মানুহ লগোৱা নে নিজেই কৰা নে কেনেকৈ কৰা অকণমান কোৱাচোন কষ্ট নিজে কৰোঁ আপোনাৰ ঘৰত তিনিজন মা দেউতা হয় তোমালোকে ঘৰতে নিজেই কৰা এই কামটো আৰু কেতিয়াবা চাগে এক্সেছ কেতিয়াবা কাম কৰিবলৈ হ'লে মানুহ লগাবলগীয়া হয় ন 2-এজন কেতিয়াবাহে লগোৱা আৰু প্ৰায়ভাগ সকলো
নিজে কৰা আৰু ইয়াৰ দানা বা পোৱালি ক'ৰ পৰা আনিলা কোনে দিলে কেনেকৈ পালা আপোনাৰ কোম্পানীৰ পৰা দিয়া হয় প্ৰিমিয়াম কোম্পানী পুহি আছোঁ হয় গোলাঘাট টেঙাপাত আছে হয় হয় মানে কোম্পানীৰ ব্ৰইলাৰ হয় আৰু তাতে সকলো মানে দানা চানা চব ঘৰতে দি থৈ যায় ন চব সুবিধা আছে আপোনাৰ দানা দি থৈ যায় মেডিচিনৰ পৰা ধৰি সম্পূৰ্ণ মানে সকলো চোৱা চিতা কৰি থাকে কিবা কিবি বেমাৰ আজাৰ হ'লেও সকলোবোৰ চোৱা চিতা কৰি থাকে আৰু তোমাৰ অকণমান ফাৰ্মখন ব্যতিক্ৰমী যেনেকৈ চাউণ্ড ছিষ্টেম কৰা আছে এইটো আইডিয়াটো ক'ৰ পৰা পালা আইডিয়াটো আপোনাৰ মই মেৰাপানী গৈছিলোঁ হয় মেৰাপানীত মোৰ খুৰা ঘৰ আছে হয় তাত আপোনাৰ ওচৰত ফাৰ্ম এখন আছে মানে তাত দেখিলোঁ কৰিলোঁ অকণমান মানে আইডিয়াটো কৰিলোঁ আৰু হয় হয় ফাৰ্মখন তাত দেখি আহিলে আৰু ঘৰত এনেকুৱাকৈ ফাৰ্মখন এনেকুৱা বনালা মানে চেষ্টা এটা কৰিলোঁ হয় আৰু এতিয়া তুমি মন্থলি ইনকম কৰি আছা মন্থলি বুলি নহয় ৪৫ দিনত তুমি ৫০,০০০ টকা বা ৪৮,০০০ এনেকুৱা পইচা পাইছা ন স্বাৱলম্বী তুমি নিজে তেনেকৈ হৈছা খুব ভাল লাগিছে ঘৰখনো চলাইছা তেনেকৈ খুব ভাল লাগিছে আন 10জনেও কৰিব পাৰিব এই কামটো কৰিব পাৰিব এনেই থকাতকৈ আপোনাৰ নিজে ফাৰ্ম এখন খুলি তাত নিজে লাগি আপোনাৰ ঘৰখনো পোৱা হয় ন ফাৰ্মখনত অলপ লাগিলে 2 ঘণ্টা কাম বাকী কাম আপোনাৰ ঘৰখনৰ কিছুমান কাম কৰিব কিছুমান এতিয়া বাহিৰৰ জিলালৈ যায় ন বা বাহিৰত কাম কৰিবলৈ যায় তো ঘৰখনতো নাপায় ন একচুৱেলি বাহিৰত যে বা কেৰেলা বা চেন্নাই এনেকুৱাত যায় ল'ৰাসমূহ তালৈ নগৈ পিনি নিজৰ ঘৰতে মানে গাঁৱতে বা নিজৰ ঘৰৰ ওচৰতে নিজে এনেকৈ ব্যক্তিগতভাৱে ফাৰ্ম এখন খুলি পিনি তুমি হয় হয় এতিয়া ৪৫ দিনত যদি ৫০,০০০ টকা ইনকম হয় তেতিয়াহ'লে বাহিৰৰ বা চেন্নাই বা কেৰেলাত যাবলৈ কিয় প্ৰয়োজন নাই আমাৰ ইয়াতে কাম নিৰ্দিষ্ট পৰি আছে বহুত স্বাৱলম্বী হ'বলৈ জানিলেই হ'ল কষ্ট কৰিবই লাগিব যিহেতু হয় হয় আৰু এনেকৈ স্বাৱলম্বী হোৱা তুমি তাৰে কামনা কৰিছোঁ খুব ভাল হোৱা তাৰে কামনা কৰিছোঁ আৰু শেষত তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ